নমস্কাৰ সকলোকে সুখ দুখৰ মাজেৰে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ বিহু কেনেকুৱা গ'ল? মোৰ কিন্তু একদম বহুত মজা গৈছে। বিশেষ বেছি একো হোৱা নাই, ইমানেই খাইছোঁ, খাই মানে এতিয়া লেট্ৰিনলৈ গৈয়ে আছোঁ। বেলেগ একো হোৱা নাই দেই। আৰু এয়া হ'ল বিহুৰ আগদিনাখনৰ ভিডিঅ', মানে উৰুকাৰ দিনা ভিডিঅ'। যিহেতু আমাৰ পথাৰ নাইকিয়া, সেইটো কাৰণে ৰাস্তাৰ কাষতে ল'ৰাসকলে সৰুকৈ এটা মেজি বনাই যাতে পৰম্পৰাটো ৰখাব পাৰি তেনেকৈ অলপ ফূৰ্তি কৰিছে, মেজি জ্বলাই খানা চানা খাইছে। আৰু এয়া হ'ল বিহু দিনাৰ ৰাতিপুৱাৰ ভিডিঅ'। আৰু এই দেখিছেনে পিঠাবোৰ কিমান ধুনীয়া লাগিছে দেখিবলৈ কাৰণে। এই মলাটো দেখিছেনে? মলাটো যোনেই দেখি তেওঁৱেই লৈ যাব বিচাৰে, কিন্তু মই নিদিওঁ, ইমানেই মৰম লাগে। ভিডিঅ'ত হয়তো আপোনালোকে অলপ ডাঙৰ দেখিছে, কিন্তু মানে ৰিয়েলত বহুত সৰু। তাতে দৈ লৈছোঁ, দৈৰ ওপৰতে মিঠৈ লৈছোঁ, পিঠা লৈছোঁ। পিঠা পনা হয়তো মই বেছিকৈ নেখাওঁ, খাব নোৱাৰোঁ, কিন্তু দৈ মই বহুত বেছি ভাল পাওঁ। সেইকাৰণে মই দৈখিনি প্ৰথমতে খাই ল'লোঁ। আৰু এইফালে দেখিছেনে তিলৰ লাড়ু, বৰপিঠা, নাৰিকলৰ লাড়ু, তিলপিঠা, দৈ। বঢ়িয়া সেলফি এনেকেহে লয়, এইটো ৰিয়েল সেলফি। गाइस पुलावा पड़ गया। দেখিলেনে সিহঁতে মোক ফটো উঠিবলৈ গৈ মানে ভিডিঅ' বনাব গৈ মোক পেলাই দিলে। দুখো পালোঁ ভৰিত। আৰু ইফালে ৰাস্তাতে মেজি জ্বলোৱা দেখি দৌৰি আহিলোঁ মেজি জ্বলোৱা চাবলৈ কাৰণে, কিন্তু আধা জ্বলোৱা হৈয়ে গৈছিল আমি অহালৈ। তাৰপিছতে এই ঘৰলৈ আহিলোঁ, মায়ে বনাইছে পুৰি আৰু চব্জি। যিহেতু আমি বিহু দিনা ভাত পানী নাখাওঁ, আমি পুৰি চব্জি বা ৰুটি চব্জি খাওঁ। ভাত পানী মানে তেনেকৈ আমাৰ জলপান খোৱা নহয়। তাৰপিছতে এয়া মায়ে বনোৱা ৰেডি হৈ গ'ল আৰু ময়ো খাবলৈ ল'লোঁ। লগত আছে বুটৰ দালি, জলকীয়া, পিঁয়াজ আৰু পুৰি। তো আপোনালোকে খাই ভাল পায়নে এনেকৈ? মই কিন্তু বহুত বেছি ভাল পাওঁ। জলপান হ'লে মই ইমান খাব নোৱাৰোঁ বা পেটটো ভৰাবও নোৱাৰোঁ, বহুত আবুক কৰে অকণমান খালেই। সেইটো কাৰণে আমাৰ এনেকৈ খাই অলপ পেট ভৰায়ো খাব পাৰোঁ যিহেতু। তো আপোনালোকে বিহুৰ দিনা কি খাই ক'বচোন দেই। তাৰপিছতে এয়া দেখিছেনে মই খাইছোঁ, কিমান টেষ্টি লাগিছে নহয়। তাৰপিছতে খাই বৈ উঠি এয়া অকণ শুলোঁ। শোৱাৰ পৰা উঠি আবেলি হৈছে যিহেতু, তাৰপিছতে বায়ে ফোন কৰিলে যে মেলা চাব আহিব বোলে। বিহুৰ দিনা মই বোলো ঠিকে আছে। তাৰপিছতে এয়া আমি মেলালৈ যাবলৈ ওলালোঁ। সন্ধিয়া টাইমতে বাহঁতো আহিলে, আৰু এইফালে এয়া খুৰা ছোৱালী, লগতে তাৰপিছতে এইফালে বাহঁত আছে, ভিনদেউ আছে, খুৰী আছে, খুৰা ল'ৰাটো আছে। আমি চব গৈছোঁ মেলা চাবলৈ, মা দেউতা যোৱা নাই যিহেতু। তাৰপিছতে এয়া আমি গৈ আছোঁ, তো মেলা দেখাম আপোনালোকক, চাই থাকক ভিডিঅ'টো আৰু অলপ শেষলৈ। এইফালে আহি পাই গ'লোহি মেলা। চাওকচোন এইজনী আমাৰ গোসাঁনী দেখিছেনে? তাই যে একদম খুব ভাল পাইছে। আহিয়ে তাই গাড়ীকেইখন দেখি তাই গাড়ীখনত উঠিবলৈহে মন কৰিছে। তাৰপিছতে ভিনদেউৱে উঠাই দিলে গাড়ীখনত। তাই একদম বহুত ভাল পাইছে, অলপো ভয় কৰা নাই দেখিছেনে? কিছুমান ল'ৰা ছোৱালী আছে ভয় কৰে, কিন্তু আমাৰ গোসাঁনী একদম ভয় কৰা নাই, কিমান ধুনীয়াকৈ উঠি আছে। আৰু এইটো ঘৰ চাওকচোন, প্ৰথমতে মই বুজি পোৱা নাছিলোঁ, মানে বেকা হৈ আছিলে। মই বোলো কিয় বেকাকৈ বনালে, তেতিয়াহে বুজি পালোঁ যে মানে হাতীটোৱে ঘৰটো মানে নষ্ট কৰা দেখাইছে। ঘৰটো ভাঙি মানে অলপ হাউলি গৈছে। তাৰপিছতে কল চল বেকা হৈ আছে, বাচন বৰ্তন তেনেকৈ পৰি আছে, তেনেকুৱা দেখাইছে। তাৰপিছতে ইয়াৰ ঘৰত আহি ভাবিলোঁ অলপ আজি বেলেগকৈ খাওঁ, কিমান আৰু সদায় একেই খাম নহয় জানো। তাৰপিছতে মই বনালোঁ ফ্ৰাইড ৰাইচ। এয়া দেখিছেনে মটৰ, গাজৰ আৰু বেলেগ চব্জি তেনেকৈ নাছিলে দিবলগীয়া। সেইটো কাৰণে যিখিনি আছিলে মানে দিব পৰা ফ্ৰাইড ৰাইচত, সেইখিনি মই মানে ভাজি ল'লোঁ, সেইখিনি দিয়ে বনাই ল'লোঁ। আমি ফ্ৰাইড ৰাইচ বুলি নকওঁ আৰু, মুখত তেনেকৈ ফুটি নাহে, বহুত কষ্ট হৈছে ক'বলৈ কাৰণে। ভাজা ভাত বুলি ক'লে একদম মানে হয় আৰু নহয় জানো। তাৰপিছতে এয়া অকল জানো ভাজা ভাত হ'লেই হ'ব জানো, নহ'ব। তাৰ লগতো কিবা এটা টেষ্টি লগাই বনাব লাগিব। আৰু সেইদিনা যিহেতু মাছ মাংস খাব নাপায়, যিহেতু কিবা মকৰ সংক্ৰান্তি নে কিবা আছিলে, খাব নাপায় সেইদিনাখন। সেইটো কাৰণে অলপমান মাছ মাংস খাবলৈ মন আছিল যদিও, কিন্তু মানে মই মাছ নাখাওঁ বাৰু, মাংস অলপ খাবলৈ মানে টেষ্টি লগাই খাবলৈ মন আছিল যদিও, কিন্তু খাব নাপায়। এতিয়া কিবা এটা টেষ্টি লাগিবই নহয় জানো, সেইকাৰণে অলপ টেষ্টি লগাই
ধুনীয়াকৈ ভাজা ভাতৰ লগত খাব পৰাকৈ ধুনীয়াকৈ বনাই ল'লোঁ দেখিছেনে আলুকেইডোখৰ ধুনীয়াকৈ ভাজি লৈ তাৰপিছতে বিলাহীখিনিত পানী দি পেলাই ধুনীয়াকৈ দি দিলোঁ তাৰপিছতে অলপ সিজাৰ লগতে তাতে এইকেইটা লাইপাত হয় লাইপাত দি দিলোঁ একদম মানে আপুনি ক'ব যে লাই গাহৰি যেনেকৈ বনাই ছেইম তেনেকৈ বনাইছোঁ খালি গাহৰিটো বাদ দিছোঁ গাহৰিটো হ'লেতো ছেইম একদম মানে গাহৰি বুলি ভাবিলে হয় মানুহে মানে খালে হয় বহুত টেষ্টি হৈছে খাবলৈ তো যিসকলে মাছ মাংস নাখায় তেওঁলোকে এনেকৈ খাব পাৰে বহুত টেষ্টি হয় আৰু এইফালে মোৰ খানা হৈ গ'ল তো আজিলৈ বাবাই পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তো আজিলৈ বাবাই ভিডিঅ'টো কেনেকুৱা লাগিল চাই তো জনাব দেই বাবাই